গোলাঘাট নগৰত হাতত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক লৈ সমদল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ কেইবা শতাধিক ভকত বৈষ্ণৱৰ। কিন্তু কিয় এই সমদল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ? আচলতে টাইপা নামৰ এটা সংগঠনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক জ্বলাই দিয়াৰ বিৰুদ্ধে এনেদৰেই সংবিধান আৰু প্ৰতীক লৈ সমদল বাহিৰ কৰি গোলাঘাট সদৰ আৰক্ষী থানাত শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাই টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে জিলা আয়ুক্তৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। 16 ফেব্ৰুৱাৰীত টাইপা নামৰ এটা সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক জ্বলাই দি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। উক্ত কাৰ্যৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংগঠনটোৰ এনে কাৰ্যৰ বিৰুদ্ধে আজি গোলাঘাট সমন্বয় ক্ষেত্ৰৰ সন্মুখৰ পৰা কেইবা শতাধিক ভকত বৈষ্ণৱ হাতত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক লৈ সমদল বাহিৰ কৰি সদৰ আৰক্ষী থানাত টাইপাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। উত্তৰ ভাৰতৰ সৰ্ববৃহৎ শ্ৰীমন্ত শংকৰদেৱ সংঘ ধৰ্মীয় এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোত সুদূৰ ভাৰতলৈকে ৰূপান্তৰ হৈছে। এই অনুষ্ঠানটো অসমতে আবদ্ধ হৈ থকা নাই। গতিকে আমাৰ ভাৰতৰ ভিতৰত আমাৰ এই 7 ভনী যি আছে, অৰুণাচল, মেঘালয়, নাগালেণ্ড, এই সকলোতো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা গঠন হৈছে। সুদূৰ দিল্লীতো জিলা গঠন হৈছে, উৰিষ্যাত জিলা গঠন হৈছে। তেনেকুৱা এটা অনুষ্ঠানৰ যি সংবিধান, আজি প্ৰায় এই অনুষ্ঠানে 100 বছৰ পূৰ কৰিবৰ কাৰণে আৰু 2টা বছৰ বাকী আছে। এই সংবিধানখন টাইপাৰ নামৰ কেইজনমান দুষ্কৃতিকাৰীয়ে এই সংবিধানখন জ্বলাই দিছে। কি কাৰণে জ্বলাইছে নাজানো। তাৰ বিৰুদ্ধে আমি থানাত এজাহাৰ দাখিল কৰিছোঁ। আমাৰ শিৰৰ মুকুট এই সংবিধানখন আমি শিৰত লৈ আহিছোঁ। তেনেকুৱা সংবিধানখন যেতিয়া তেওঁলোকে ভৰিয়ে মহাই জ্বলাই দিবলৈ বিচাৰিছে, গতিকে এইকেইজন দুষ্কৃতিকাৰী তেওঁলোকৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ ওপৰত আমাৰ এটা আস্থা আৰু বিশ্বাস আছে। তেখেতসকলে নিশ্চয় আইনগতভাৱে ইয়াৰ বিধি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আবেদন জনাইছোঁ। আজিতো প্ৰায় অন্ততঃ 10-15খন এজাহাৰ ইয়াত দিছে। প্ৰত্যেক আঞ্চলিক শাখাই দিছে আৰু নিজৰ থানাত তেনেকৈ এইখিনি দিছে। গতিকে গোটেই অসমতে দিছে, গোটেই অসমতে দিছে। ধন্যবাদ। লগতে জিলা আয়ুক্তৰ যোগেদি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আমি আচলতে আজি এজাহাৰ দাখিল কৰিলোঁ। টাইপা নামৰ এটি সংগঠনে আমাৰ পবিত্ৰ পতাকা আৰু প্ৰতীক চিহ্ন ভাগ জ্বলাই দিছিল। তাৰ কাৰণে যোৱাকালি 17 তাৰিখে সোণাৰী টাউনৰ মাজমজিয়াত ৰাতিয়েই আমাৰ চৰাইদেউ জিলা শাখাই সোণাৰী এজাহাৰ দাখিল কৰিলে আৰু লগে লগে আজিৰ দিনটোত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো ব্যক্তি ৰৈ থকা নাই। সকলো ব্যক্তি ওলাই আহিছে একেলগে এই প্ৰতিবাদ কৰিবলৈ যে আমাৰ পবিত্ৰ যি সংবিধান আৰু প্ৰতীক চিহ্ন যি জ্বলাই দিয়াৰ প্ৰতিবাদত সেই যি দুষ্কৃতিকাৰীসকলক ভাৰতীয় আইন ব্যৱস্থাই বিধিগত ব্যৱস্থা লওক, সেই উদ্দেশ্যেৰে আমি গোলাঘাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলোঁ।